সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰ শুকান পুখুৰীত 4 দিনীয়াকৈ অনুষ্ঠিত হৈ আছে মহাপালনাম। 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাপালনাম অনুষ্ঠানত সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। মহাপালনামৰ আজি দ্বিতীয়টো দিনতো হৰিনাম আৰু ধ্বনিৰে মুখৰিত হৈ পৰিছে শুকান পুখুৰী অঞ্চল। প্ৰতিকূল বতৰকো নেওচি দুটা গজৰাজক সন্মুখত লৈ উলিওৱা হয় এক বিশাল ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা। অসমীয়া সমাজ সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰাৰ লগতে মহাপুৰুষজনাৰ সৃষ্টি ভাওনা গায়ন বায়ন আদিকো তুলি ধৰা হয় সাংস্কৃতিক শোভাযাত্ৰাত। বিধায়ক সুশান্ত বৰগোহাঁয়ে শুভাৰম্ভ কৰে এই ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ। দৃষ্টিনন্দন বিশাল ধৰ্মীয় শোভাযাত্ৰাই মন্ত্ৰমুগ্ধ কৰে সকলোকে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। শংকৰ কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ আচাৰ্য হিচাপে জয়তে আমি সমূহ সংবাদকৰ্মীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ সমস্তে আহি আমাৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰি আমাৰ এই বাৰ্তা অসম ভূমিৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা আধ্যাত্মিক জগতৰ লগত জড়িত থকা সমস্ত বিষয়ববীয়ালৈ এই বাৰ্তাটো প্ৰেৰণ কৰিছে। তেওঁ সমস্তলৈ পুনৰ আমি ভক্তিভৰা সেৱা অৰ্পণ কৰিছোঁ। আজি কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ লগতে শিৱসাগৰবাসীৰ ৰাইজৰ আতিথ্যত সদৌ অসম ভিত্তিত 4 দিনীয়া কাৰ্যসূচীয়ে এই দ্বিতীয় বাৰ্ষিক মহাপালনাম ভাগ আয়োজন কৰা হৈছে। এই মহাপালনাম ভাগ আয়োজন কৰাৰ উদ্দেশ্য হৈছে জীৱ জগতৰ কল্যাণৰ অৰ্থে মহাপ্ৰভুৰ চৰণত সেৱা ধৰা হৈছে, যাতে অনাগত দিনবিলাকত সমস্ত জীৱৰ কল্যাণ হওক, ৰোগ ব্যাধি সুখ সন্তাপ অশুভ অশান্তি সকলো দূৰ হৈ শুভ শান্তি সুভক্তি বিৰাজিত হোৱাৰ মানসেৰে এই মহান অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। যদিও প্ৰতিকূল বতৰে আমাৰ ভকত বৈষ্ণৱৰ সমাগমৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে, তথাপিতো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ তথা আই মাতৃসকল আহি এই সেৱাস্থলীত সমাগম হৈছে আৰু তেওঁ সমস্তক আদৰিবৰ বাবে আমাৰ সমিতি সকলো বিষয়ববীয়া ভকত বৈষ্ণৱ আই মাতৃৰ বাপ বান্ধৱসকল সাজু হৈ আছে। আৰু ইতিমধ্যে আজি 4টা দিনৰ ভিতৰত আজি দ্বিতীয় দিন, আজি ৰাতিপুৱাৰ পৰা অনুষ্ঠান চলি আছে। আজি দিনজোৰা কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনত শতসংখ্যক ধৰ্মধ্বজা উত্তোলনৰ বাবে বিভিন্ন প্ৰান্তৰ নামঘৰৰ প্ৰতিনিধিসকলে আহি অংশগ্ৰহণ কৰিলে। তাৰ পাছতেই আমাৰ শোভাযাত্ৰা ইতিমধ্যে আজি শিৱসাগৰ কিছু কিছু অঞ্চলৰ আমাৰ স্থানীয় বেতবাৰী আলিমূৰৰ পৰা শুকান পুখুৰীলৈকে এটা বৃহত্তৰ এলেকা আমি ধৰি ৰাখিছিলোঁ। তথাপিতো প্ৰতিকূল বতৰৰ বাবে কিমানখিনিৰ পৰা কৰা হয় সম্ভৱ আমি পৰিস্থিতি চাই সেইখিনি কৰা হ'ব। ইতিমধ্যে হাজাৰ হাজাৰ ব্যক্তি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গায়ন বায়ন বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ কলা সংস্কৃতিখিনি ধৰি ৰাখিবলৈ ব্যৱস্থা কৰিছে। এটা সমন্বয় বাৰ্তা আমাৰ মাজলৈ আহিছে। আৰু ইয়াৰ পাছতে আমাৰ গৌতম গোস্বামী মহাপ্ৰভুৱে বিজয় মহাৰাজ সত্ৰৰ পৰা আহি দিনৰ ভাগৰ নাম প্ৰসংগ ভাগ চৈতন্য কৰিছে। ইয়াৰ পাছতে অনুদিতি মহন্তই আজি বৰগীত পৰিৱেশন কৰিব আৰু কিছু সময় পাছতেই অসমৰ অন্যতম এখন আগশাৰী সত্ৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভু আহি উপস্থিত হ'বহি। তেখেতে পালনামৰ ওপৰত
বক্তৃতা প্ৰদান কৰিব আৰু ৰাতি এই সন্ধ্যা বেলিকাৰ পৰা এই ৰাতিপুৱালৈকে চকুৰি চৰণ ভকতৰ দ্বাৰা এভাগ মহাপালনাম চৈতন্য হ'ব। এই মহাপালনাম ভাগিত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। যিসকল ভকত বৈষ্ণৱে মালা মন্ত্ৰ জপ কৰি অসমত পালনামৰ ব্যৱস্থা ধৰি ৰাখিছে, সেইসকল আহি ইতিমধ্যে আমাৰ সেৱাস্থলী পাইছেই। এই সেৱাস্থলীত ত্যাগমস্তৰ দ্বাৰা নাম জপৰ দ্বাৰা এই মংগলময় অনুষ্ঠান চৈতন্য হ'ব। আমি মহাপ্ৰভুৰ ওচৰত সেৱাৰে ভক্তি ভাৱনাৰে ভকত বৈষ্ণৱৰ পৰা আশীষ নিমালি বিচাৰিছোঁ, যাতে এই মহান অনুষ্ঠান ভাগি এইকেইটা দিন পৰিৱেশ পৰিস্থিতি শান্ত কৰি প্ৰকৃতিক অনুকূল পৰিৱেশ সৃষ্টি কৰি ভকত বৈষ্ণৱৰ সেৱা ধৰিবলৈ আমাক কৃপা কৰে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক যাতে প্ৰত্যেকজন ব্যক্তিয়ে সেৱা শুশ্ৰূষাৰে সন্তোষ কৰিবলৈ আমি আমাৰ সমিতি বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ আৰু আশা ৰাখিছোঁ বাকী অহা কালিলৈৰ পৰা যি অনুষ্ঠান আৰম্ভ হ'ব, এই অনুষ্ঠানত পৰ্যায়ক্ৰমে অসমৰ আধ্যাত্মিক জগতখনত ভক্তিৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হোৱা ভাগৱত ৰস হিন্দু আমাৰ ৰিজু পাঠক মহন্ত ডাঙৰীয়া আহিব। লগতে নামনি অসমৰ পৰা আমাৰ বৈজয়ন্তী তালুকদাৰ, মহিয়সী নাৰী উপাধি পোৱা বৈজয়ন্তী তালুকদাৰ আহিব আৰু শতসংখ্যক আমাৰ যি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আই মাতৃসকল আহি আছে আৰু হাজাৰৰ অধিক আমাৰ আই মাতৃসকলে ইয়াত দিহানাম পৰিৱেশন কৰিব সংগীতা বৰাৰ ডাঙৰীয়ানীৰ নেতৃত্বত। এই সমস্ত কাৰ্য সফল ৰূপায়ণৰ বাবে আমি সমস্ত অসমবাসী ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ।